নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, জ্যোতিষৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ নতুন বছৰটো অতি বিশেষ আৰু ঐতিহাসিক হ'বলৈ গৈ আছে। বছৰৰ আৰম্ভণিতে বিৰলতা যুগৰ গঠন হৈছে, যিবোৰ বহু বছৰৰ পিছত একেলগে দেখা যায়। লক্ষ্মীনাৰায়ণ যুগ 2026 যদি চোৱা হয় বুধাদিত্য যুগ, আৰু ইয়াৰ লগতে এক অতিশয় শক্তিশালী পঞ্চগ্ৰহী ৰাজযুগ, যিটো 2026 চনৰ জানুৱাৰী মাহত মকৰ ৰাশিত গঠন হৈছে। আজিৰ বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম মীন ৰাশি, যিহেতু চন্দ্ৰ ৰাশি, যাৰ জীৱনত এই পঞ্চগ্ৰহী যুগে ভাগ্যৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। যদি আপোনাৰ চন্দ্ৰ ৰাশি মীন ৰাশি হয়, তেতিয়া এই ভিডিঅ'টোৱে আপোনালোকৰ বাবে জীৱন সলনি কৰা তথ্য কঢ়িয়াই আনিছে। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই শ্বেয়াৰ কৰিম বিশেষ ব্যৱস্থা, যিয়ে আপোনাক এই ৰাজ্য যুগৰ সম্পূৰ্ণ সুবিধা লোৱাত সহায় কৰিব পাৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক পঞ্চগ্ৰহী যুগ কি। জ্যোতিষৰ ভিত্তিত যদি চোৱা হয়, যেতিয়া একেটা ৰাশি আৰু ঘৰত 5টা গ্ৰহ গোট খাই ইয়াক পঞ্চগ্ৰহী যুগ বোলা হয়। 2026 চনৰ জানুৱাৰী মাহত সূৰ্য, বুধ, মংগল, শুক্ৰ আৰু শনি, এই 5টা গ্ৰহ মকৰ ৰাশিত একেলগে প্ৰৱেশ হৈ আছে, আৰু মকৰ ৰাশিৰ শনিৰ নিজৰ ৰাশি, যিয়ে এই যুগক আৰু অধিক শক্তিশালী কৰি তোলে। এতিয়া কথা কওঁ যে মীন ৰাশিৰ বাবে এই যুগ ক'ত গঢ় লৈ উঠিছে। মীন ৰাশিৰ বাবে পঞ্চগ্ৰহী যুগৰ স্থান মকৰ ৰাশি। মীন ৰাশিৰ পৰা একাদশ স্থানে কি প্ৰতিনিধিত্ব কৰে? আয় আৰু উপাৰ্জন, ইচ্ছা পূৰণ, পদোন্নতি আৰু উন্নতি, নেটৱৰ্কিং, সামাজিক সুনাম, উচ্চধনী মানুহৰ সৈতে যোগাযোগ, অৰ্থাৎ আৰ্থিক লাভ। সেইটো হৈছে এই পঞ্চগ্ৰহী যুগ পোনপটীয়াকৈ লাভৰ ঘৰত গঢ় লৈ উঠিছে। গতিকে মীন ৰাশিৰ বাবে 2026 চনৰ জানুৱাৰী মাহটো হ'ব পাৰে বাম্পাৰ লাভৰ মাহ। আত্মকাৰ্যক্ষমতা আৰু আত্মবিশ্বাসৰ প্ৰচণ্ড বৃদ্ধি। এই পঞ্চগ্ৰহী ৰাজযোগৰ প্ৰথম আৰু সৰ্ববৃহৎ প্ৰভাৱ পৰিব আপোনাৰ আত্মবিশ্বাস আৰু আত্মসন্মানৰ ওপৰত। প্ৰিয় দৰ্শক, আপুনি আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব। ভয়, দ্বিধা, লাজ নোহোৱা হৈ যাব। আপুনি গুৰুতৰ আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব। যিসকল মীন ৰাশিৰ জাতক জাতিকা পূৰ্বতে নিজকে সন্দেহ কৰিলে, সঘনাই নিজৰ সিদ্ধান্ত সলনি কৰিছিল বা সুযোগৰ মাজতো আগবাঢ়িব পৰা নাছিল, এইবাৰ ভিতৰৰ পৰা নতুন মানুহ সৃষ্টি কৰিব পাৰিব। আৰু নিয়োজিত জাতক জাতিকাৰ বাবে পঞ্চগ্ৰহী যুগ। এতিয়া মীন ৰাশিৰ কাম কৰা মানুহৰ কথা কওঁ। আজি ক'বলৈ গ'লে আমি যদি আৰ্থিক দিশটো যদি আপুনি কেৰিয়াৰৰ দিশটো যদি চোৱা হয়, 2026 চনৰ জানুৱাৰী মাহত আপোনাৰ কেৰিয়াৰত এটা টাৰ্ণিং পইণ্ট আনিব পাৰে। পদোন্নতি আৰু নতুন দায়িত্ব, দীৰ্ঘদিন ধৰি পলমকৈ প্ৰমোশ্যন পাব পাৰে। বছ আৰু ছিনিয়ৰসকল আপোনাৰ কামত আপ্লুত হ'ব। আপোনাৰ ওপৰত এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে। আপোনাৰ নেতৃত্বৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব। আপুনি এনে অনুভৱ কৰিব যেন মানুহে আপোনাৰ কথা আগতকৈ অধিক গুৰুত্ব সহকাৰে শুনিছে। চৰকাৰী চাকৰি আৰু প্ৰতিযোগিতামূলক পৰীক্ষা যদি চাওঁ, যিসকলে চৰকাৰী চাকৰি, প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা ফলাফলৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে এই যোগাসন এটা ইতিবাচক লক্ষণ হ'ব। 2026 চনৰ জানুৱাৰী মাহত নিৰ্বাচনৰ সম্ভাৱনা থাকিব পাৰে। ভাল খবৰ বা ভৱিষ্যতৰ স্পষ্ট পথ, ব্যৱসায় আৰু বাণিজ্যত বাম্পাৰ লাভ। এতিয়া কথা কওঁ যে মীন ৰাশিৰ ব্যৱসায়ী আৰু ব্যৱসায়িক দিশটো। বন্ধুসকল, একাদশ স্থানত পঞ্চগ্ৰহী যুগ ব্যৱসায়ৰ বাবে এক আশীৰ্বাদ বুলি প্ৰমাণিত হয়, আৰু ব্যৱসায়ৰ সফলতাৰ লক্ষণ। আবদ্ধ হৈ থকা ধন ঘূৰাই দিয়া হ'ব। পুৰণি ক্লায়েণ্টসমূহ পুনৰ সংযোগ হ'ব। নতুন চুক্তি লাভ কৰিব পাৰিব। টাৰ্ণঅভাৰ বৃদ্ধি পাব। সেইবোৰৰ বাবে অংশীদাৰিত্বৰে কাম কৰিলে এইবাৰো বিশ্বাস আৰু লাভ দুয়োটা বৃদ্ধি পাব। অৰ্থাৎ আৰ্থিক লাভ। এই যুগত প্ৰভাৱৰ বাবে হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা, যেনে ধৰি লওক বোনাছ, কাৰ্যৰ ভাৰ দিয়া, লটাৰী, পুৰস্কাৰ, পুৰণি বিনিয়োগৰ লাভ ঘূৰাই দিয়া, কাৰোবাৰ সহায়ত লাভ। আৰু 2026 চনৰ জানুৱাৰী মাহত আপুনি হয়তো অনুভৱ কৰিব পাৰে যে টকা নিজে আহি আছে। পাৰিবাৰিক জীৱন আৰু সামাজিক প্ৰতিপত্তি যদি চোৱা হয়, পঞ্চগ্ৰহী যুগৰ প্ৰভাৱ কেৱল টকাতে সীমাবদ্ধ নাথাকিব। পৰিয়ালৰ সৈতে ভাল সময়, পৰিয়ালৰ ভিতৰত সুখ আৰু শান্তি, পাৰস্পৰিক মতানৈক্যৰ অন্ত, ঘৰতে শুভ অনুষ্ঠানৰ আলোচনা, সম্পৰ্কত মিঠাটা। মীন ৰাশিৰ স্থানীয় জাতক জাতিকাই পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব পাৰিব। সমাজত সন্মান, সমাজত সুনাম বাঢ়িব।
মানুহে আপোনাৰ পৰামৰ্শ বিচাৰিব, আপুনি এজন জ্যেষ্ঠ ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব। সামাজিক অনুষ্ঠানত আপোনাক সন্মান জনোৱা হ'ব। আয় আৰু সঞ্চয়ৰ নতুন উৎস 2026 চনৰ জানুৱাৰী মাহত কেৱল টকা উপাৰ্জন কৰাই নহয়, আপুনি সঞ্চয়ৰ বিষয়ে বুজাবুজি লাভ কৰিব। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব, পাৰ্শ্ব আয় আৰম্ভ হ'ব পাৰে, বিনিয়োগ লাভজনক হ'ব, অতিৰিক্ত ধন নিয়ন্ত্ৰিত হ'ব, আপুনি নিজৰ অভিজ্ঞতাৰ পৰা শিকিব। টকা কেনেকৈ স্থায়ী কৰিব পাৰি, সাৱধানতাও আৱশ্যক। এই সংযোগ অতি শুভ যদিও কেইটামান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। অহংকাৰ পৰিহাৰ কৰক, বেয়া সংগীৰ পৰা আঁতৰি থাকক, খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে, লোভত ভুল বিনিয়োগ নকৰিব। শনিৰ শক্তি যদি চোৱা হয় কঠোৰ পৰিশ্ৰম আৰু অনুশাসনৰ দাবী। পঞ্চগ্ৰহী যুগৰ সম্পূৰ্ণ সুফল লাভ কৰাৰ উপায়। এতিয়া কথা পাতোঁ বিশেষ জ্যোতিষৰ প্ৰতিকাৰ বিষয়ে, যিটো হ'ল বৃহস্পতিবাৰৰ প্ৰতিকাৰ। বৃহস্পতিবাৰে আপুনি হালধীয়া কাপোৰ পিন্ধিব, এজোপা কলৰ গছক আপুনি পূজা কৰক আৰু ওম ব্ৰীম বৃহস্পতি নম মন্ত্ৰ জপ কৰক। শনিবাৰৰ প্ৰতিকাৰ যদি চাওঁ, শনিবাৰে শনি মন্ত্ৰ আপুনি জপ কৰক, আটকজনক কলা তিল দান কৰক। বয়োজ্যেষ্ঠসকলক সন্মান কৰক, ভগৱান বিষ্ণুক পূজা কৰা, বিষ্ণুক সহস্ৰ নাম পাঠ কৰক আৰু হালধীয়া ফুল আগবঢ়াওক। সত্য আৰু ধাৰ্মিকতাৰ পথ অনুসৰণ কৰক। প্ৰিয় দৰ্শক, 2026 চনৰ জানুৱাৰী মাহত গঠন হ'বলগীয়া যিহেতু এই পঞ্চগ্ৰহী ৰাজযোগ মীন ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আত্মবিশ্বাস, সম্পত্তি, কেৰিয়াৰ, ব্যৱসায়, পাৰিবাৰিক সুখ, সামাজিক সন্মান আপুনি সকলো একেলগে পোৱাৰ সম্ভাৱনা আছে, যদি আপুনি সঠিক দিশত চেষ্টা কৰা, সংযম আৰু অনুশাসন বজাই ৰাখিব। যিহেতু এই যুগ আপোনাৰ জীৱনৰ উচ্চতালৈ লৈ যাব পাৰে। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ নতুন বছৰৰ আজি মীন ৰাশিৰ ওপৰত যি আপোনাৰ পঞ্চগ্ৰহীৰ ৰাজযোগৰ যি আপোনাৰ আশীৰ্বাদ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী সকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি পৰিয়ালৰ আপোনালোকৰ মীন ৰাশিৰ আছে তেখেতসকলক আজি এই ভিডিঅ'টো তেখেতসকলৰ কাৰণে আপুনি শ্বেয়াৰ কৰক আৰু কমেণ্ট নিশ্চয় কৰিব। শ্ৰীনাৰায়ণ আপোনালোকে কমেণ্ট লিখিব পাৰে আপোনাৰ। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। যিহেতু ধন্যবাদ।